আজি উপস্থিত হোৱা শিৱসাগৰক ভাল পোৱা শিৱসাগৰৰ প্ৰতি দায়বদ্ধতা থকা শ্ৰদ্ধেয় নাগৰিকসকল আৰু বাকী মঞ্চৰ উপবিষ্ট সকলোৰে নাম ইতিমধ্যে কৈ গৈছে, গতিকে মই আৰু নাম কৈ দীঘলীয়া নকৰোঁ। কথাকেইটা খালি ক'ব কৈছোঁ। যমুনাখন আমাৰ শিৱসাগৰৰ ঐতিহ্যৰ এটা অবিচ্ছেদ্য অংশ। যমুনাখন কেৱল খাবই নহয়, যমুনাখন নিশ্চয় আমাৰ শিৱসাগৰ বা বৰপুখুৰী, শিৱসাগৰ পুখুৰী বা বৰপুখুৰীটো খান্দিবৰ কাৰণে ব্যৱহাৰ কৰা গোটেই এটা হ'ব পাৰে গড়খাৱে, কিন্তু গোটেই আমাৰ বৰপুখুৰীটোৰ এটা ইন্টিগ্ৰেল পাৰ্ট হ'ল যমুনাখন। শিৱদৌলৰ লগত বৰপুখুৰীৰ সম্পৰ্ক আছে আৰু বৰপুখুৰীৰ লগত যমুনাখনৰ সম্পৰ্ক আছে। আহোম ৰজাই এতিয়া এই গোটেই বেলেঞ্চটো কৰিবৰ কাৰণে চিষ্টেমেটিক ধৰণে পদ্ধতিগতভাৱে যমুনাৰ খনন কৰাইছিলে। কিন্তু দুৰ্ভাগ্যৰ কথা যে আমি অসমীয়া জাতিয়ে সেই ঐতিহাসিক যমুনাখনক যি মৰ্যাদা দিব লাগিছিলে সেইটো দিব পৰা নাই। আমি তাত এতিয়া পেলনীয়া জাবৰ পেলাই আছো, আমি সেইখনক পুৰা মেটেকাৰে ভৰাই পেলাইছো আৰু বহুতে আনকি নিজৰ ঘৰৰ যি টয়লেটৰ যি পাইপ তাকো আনকি আমাৰ যমুনাখনলৈ এৰি দিয়া আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আমি যমুনাখনক লৈ কেইটামান কাম কৰিবৰ কাৰণে এই আঁচনিখন গ্ৰহণ কৰিছোঁ। এটা হ'ল যমুনাখনত থকা মাটি আৰু মেটেকাখিনি উঠাই দিয়া, সেইটো আমি পুৰা যমুনাখন চাফা কৰি দিয়া, 1 নম্বৰ। 2 নম্বৰ, যমুনাৰ কাষত আমি 3 কিলোমিটাৰ নহয়, প্ৰায় 3 কিলোমিটাৰ, প্ৰায় 4 কিলোমিটাৰ, 3,700 মিটাৰ আমি বাউণ্ডেৰী মাৰি ফেন্সিং এইটো মাৰি, তাৰপাছত আমি যমুনাৰ পাৰে পাৰে ষ্ট্ৰীট লাইট দিম আৰু তাৰপাছত যমুনাখন যাতে ভৱিষ্যতটো ভাল হৈ থাকে, তাত অক্সিজেনৰ মাত্ৰা যাতে বৃদ্ধি পায়, তাৰ কাৰণে কি কৰিব, যমুনাৰ পানীত দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ বৃদ্ধিৰ বাবে এৰিয়েটৰৰ ব্যৱস্থা। এইটো মই টেকনিকেল কথাটো মই বুজাব নোৱাৰিম, এনেকৈ লাভ নাই। মই ক'লে তেখেতসকলৰ পৰা এনেই শুনি লৈ ক'ব লাগিব, সেইটো আমাৰ ডিপাৰ্টমেণ্টে ভালকৈ বুজাই দিব পাৰিব। এই 4টা কাম কৰিবৰ কাৰণে আমি মুঠ টকা দিছোঁ 9,27,14,000। 9,27,14,000 আৰু মই আপোনালোকক একদম পোনপটীয়াকৈ ঘোষণা কৰি দিছোঁ যে এইটো মাত্ৰ যমুনাৰ কাম আৰম্ভ কৰিবৰ কাৰণে আৰম্ভণিৰ এমাউণ্ট। এই যমুনাখন পুৰা ভালকৈ ৰাখিবৰ কাৰণে যিমান পইচা খৰচ হয় মই তাৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু আপোনালোকক মই আজি এচাৰ্টেইন কৰি দিছোঁ, মই আপোনালোকক আজি নিশ্চয়তা প্ৰদান কৰি দিছোঁ যে অহা 3 মাহৰ ভিতৰত আমাৰ যমুনাখন পূৰ্বৰ ৰূপত শিৱসাগৰবাসী ৰাইজে পাব। এতিয়া এই কামটো কৰাৰ কাৰণে 2জন মানুহক ধন্যবাদ জনাব লাগিব। প্ৰথম মানুহজন হ'ল আদিত্য বিক্ৰম যাদৱ ডিচি। মই ডিচিক কৈছিলোঁ তেতিয়া যে যমুনাখনৰ কাৰণে মই এটা ৱাটাৰ ৰিচোৰ্চৰ কাৰণে এটা প্ৰজেক্ট বনাব খোজোঁ। তেতিয়া মই দীনেশ গোপাইক কৈছিলোঁ। তাৰপিছত মই যেতিয়া ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰৰ লগত কথা পাতিলোঁ, তেতিয়া অলপ শুভকামনা কৰি থকাৰ কাৰণে কি কৰি আছে, কি কৈ আছিলোঁ মানে আদিত্য যাদৱক মই কৈছিলোঁ যে আপুনি মোক এটা এই কামটোৰ কাৰণে এটা কামবোৰক মই 2টা পদ্ধতিৰে যাব খোজোঁ, এটা ৱাটাৰ ৰিচোৰ্চ আৰু কামটো হ'ল আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট। আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টত বহুত টকা থাকে, কিন্তু আমি ভাল প্ৰজেক্ট দিব নোৱাৰোঁ।
গতিকে মই তেখেতক কৈছিলোঁ আৰু তেখেতে ডিপাৰ্টমেণ্টৰ লগত খুব সহযোগিতাৰে গোটেই প্ৰজেক্টটো বনাইছিলে। তাৰ পাছত সেই কাগজ জমা দিয়াৰ পাছত ডিজাস্টাৰ মেনেজমেণ্টৰ এইটো চেংচন কৰিবৰ কাৰণে এটা চিষ্টেম থাকে কি অসমৰ চিফ ছেক্ৰেটাৰীক লৈ মানে এখন কমিটি থাকে, হাই পাৱাৰ কমিটি। সেই হাই পাৱাৰ কমিটিৰ সভাপতি তেতিয়া আছিলে, চেয়াৰমেন আছিলে তেতিয়া পৱন বৰঠাকুৰ, চিফ ছেক্ৰেটাৰী। মই পৱন বৰঠাকুৰ ডাঙৰীয়াক বাৰম্বাৰ কৈ অনুৰোধ কৰি মই সেই ফাইলটো পাছ কৰাইছিলোঁ। আৰু সেইকাৰণে আজি কিছু দেৰি হ'ল, কিন্তু আজি আমি দেখিবলৈ পালোঁ যে প্ৰায় 10 কোটি টকাৰ এটা প্ৰজেক্ট আমি আনিবলৈ সক্ষম হৈছোঁ। এতিয়া সকলোৱে সুধি থাকে যে অখিল গগৈ শিৱসাগৰৰ কাৰণে কি কাম কৰিছে। মই চমুকে শিৱসাগৰৰ কাৰণে কি কাম কৰিলোঁ চমুকে আপোনালোকৰ সন্মুখত আজি যিহেতু শিৱসাগৰ কলেজৰ অধ্যক্ষ ডাঙৰীয়া আছে, কলেজৰ টিচাৰসকল আছে, আমাৰ শিৱসাগৰৰ বিশিষ্ট নাগৰিকসকল গোটেইখিনিয়ে আছে। গতিকে এখেতসকলৰ আগত মই আজি ক'ব খুজিছোঁ যে মই একচুৱেলি শিৱসাগৰৰ কাৰণে কি কাম কৰিলোঁ। মোৰ প্ৰথম কামটো আছিলে ৰংঘৰ প্ৰকল্প 145 কোটি টকা। সেইটো চলি আছে আৰু সেই প্ৰকল্পটোৰ মোৰ উদ্দেশ্যটো হ'ল ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে আধাৰশিলা কৰিলে, কাম চলি আছে, কেইবাটাও বিল্ডিঙৰ কাম হৈ গৈছে আৰু 18 মাহৰ সময় দিয়া হৈছে। গতিকে 26 চনৰ শেষৰ দিনে আমি ৰংঘৰ প্ৰকল্পটো কমপ্লিট কৰিব পাৰিম। এইটোত 145 কোটি টকা দিয়া হৈছে। তাত কি কৰা হৈছে জানেনে? তাত যিমান মানে মোৰ প্লেনটো কি যে শিৱসাগৰলৈ যিমান টুৰিষ্ট আহে প্ৰথমতে তাত নামিব। তাত আমি অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি তাত দেখুৱাম। অসমীয়া জাতিৰ মহিলাসকলৰ প্ৰধান বস্তু যিটো হস্ততাঁত হেণ্ডলুম, সেইটো বিভিন্ন জাতিৰ হেণ্ডলুমবিলাক আমি তাত দেখুৱাম। তাৰপিছত অসমীয়া জাতিৰ হাতেৰে তৈয়াৰ কৰা যিবিলাক আমাৰ আছে হেণ্ডিক্ৰাফ্ট, সেইবিলাকৰ এটা মানে লাইভ মানে হেৰি কৰি থাকিব, মানুহে তাতে বনাই থাকিব, তাত গৈ থাকিব, কৰি থাকিব, বাহিৰৰ পৰা টুৰিষ্ট আহিব, চাব। তাৰপিছত এইফালে অনবৰতে দুটা হল থাকিব, য'ত অনবৰতে কালচাৰেল শ্ব' চলি থাকিব, অপেন আৰু ভিতৰ দুটা কালচাৰেল শ্ব' থাকিব, য'ত বিহু, গুমলা, যিমান আমাৰ বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি আছে এতিয়া 24 ঘণ্টা আমি দেখুৱাই থাকিম। আমাৰ টাই নৃত্যকে ধৰি, টাই গানকে ধৰি আমি এই আটাইবিলাক বস্তু ৰংঘৰত পিছফালে যিটো ৰংঘৰ প্ৰকল্প কৰিছোঁ তাত দেখুৱাই থাকিবৰ কাৰণে সক্ষম হ'ব। আৰু এটা ডাঙৰ মানে শিৱসাগৰ মানুহৰ এটা ডাঙৰ অভাৱ অভিযোগ মই শেষ কৰিব খুজিছোঁ তাতে, সেইটো হ'ল এটা ডাঙৰ মানে এচি ধুনীয়া একদম ক্লাছ 1 মানে এটা মই নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এটা তাতে কি কৰিব খুজিছোঁ, কমিউনিটি হল এটাও তাত কৰিব খুজিছোঁ, যাতে আমাৰ শিৱসাগৰৰ যিকোনো গহীন গম্ভীৰ মিটিংবিলাক যাতে তাত অনুষ্ঠিত কৰিব পাৰে, সেইটো এটা তাতে ব্যৱস্থা কৰিছোঁ। গতিকে তাত মোটামুটি 500 মান গাড়ী তাত ৰাখি টুৰিষ্টবিলাক আমাৰ শিৱসাগৰতে টুৰিষ্ট আহিলে কি হয়, ক'ত যাম ক'ত নাযাম কি কৰিম কোনেও মানে দেখুৱাই দিবলগীয়া মানুহ নাই। মই এইটো কোনো চিষ্টেমেটিক কৰি আপোনালোকে যদি কোনোবাই কাজিৰঙা অৰ্কিড পাৰ্ক গৈছে, কাজিৰঙা অৰ্কিড পাৰ্কত যেনেকৈ আমি প্ৰত্যেকটো ঠাইতে গাইড ৰাখি মানুহক দেখুৱাই দিম। ৰংঘৰটো যদি এনে বাহিৰৰ মানুহ এজনে চাবলৈ আহে তেতিয়াহ'লে তেওঁৰ কাৰণে সেইটো ইটাৰ এটা ঘৰত পৰিণত হ'ব, যদি সেই তাৰ ঐতিহ্যটোৰ বিষয়ে তেওঁ নাজানে। মই সেইটো জনাৰ কাৰণে তাত একদম লাইভলি পৰিৱেশ দিবৰ কাৰণে অসমীয়া বিহু, আহোমসকলৰ সংস্কৃতি, আনকি আহোমসকলৰ আমাৰ মেগামেথিৰ পৰম্পৰা, আহোমসকলৰ আমাৰ কি পূজা বুলি কয় উমফা পূজাৰ পৰম্পৰা, সেইবিলাক লাইভ দেখুৱাই থাকিম তাত, লাইভ দেখুৱাই থাকিম। অসমীয়া বিহু, মিচিংসকলৰ গুমৰা, বড়োসকলৰ আমাৰ কি কয় বাগৰুম্বা, এইবিলাক মানে লাইভ দেখুৱাই থাকিম। আৰু তাৰ পৰাই যিকোনো এজন মানুহে 2জন গাইড লৈ আহিব পাৰিব যে মোক শিৱসাগৰৰ কি দেখুৱাব। আৰু সেই গাইডকেইজনক মই নিজে ট্ৰেইনিং দিম, ডাঙৰ হিষ্টৰিয়ান আমি ট্ৰেইনিং দিম, আৰু আৰ্কিঅলজিৰ মানুহ আমি ট্ৰেইনিং দিম যে কেনেকৈ সেই মানুহবিলাকক বুজাই দিব লাগে, তাৰ কাৰণে ব্যৱস্থা ল'ব পাৰিম। গতিকে ৰংঘৰ প্ৰকল্প অকল এটা ইটাৰ প্ৰকল্প মই বনাব খোজা নাই, ৰংঘৰ প্ৰকল্প হ'ব অসমৰ শিৱসাগৰৰ পৰ্যটনটো প্ৰাণৱন্ত কৰি তুলিব পৰা এটা নতুন আৰ্হি। এইটো হ'ল 145 কোটি টকা। এইটো মোৰ আটাইতকৈ ডাঙৰ সপোনৰ প্ৰজেক্ট চলি আছে। 2 নম্বৰ, মই আমাৰ শিৱসাগৰৰ কাৰণে ডিষ্ট্ৰিক্ট ষ্টেডিয়ামটো আনিছোঁ 50 কোটি টকাৰে। সেইসমূহ হৈ আছে এতিয়া, আপোনালোকে চালে দেখিবলৈ পাব ডিষ্ট্ৰিক্ট ষ্টেডিয়াম কামটো প্ৰায় শেষ হৈ গৈছে।
ডিস্ট্রিক্ট ষ্টেডিয়াম ৰূপহী পথাৰত বনাই আছে 50 কোটি টকা 3 নম্বৰ আমাৰ শিৱসাগৰ টাউনৰ মানুহবিলাকৰ কাৰণে খোৱা পানী নাই 30% মানুহে খোৱা পানী পায় 70% মানুহক ৱাটাৰ সাপ্লাই আমি দিব নোৱাৰোঁ সাপ্লাই ৱাটাৰ আমি দিব নোৱাৰোঁ গতিকে তাৰ কাৰণে এটা প্ৰজেক্ট আনিছোঁ 35 কোটি টকাৰ এটা আনিছোঁ 16 কোটি টকাৰ সেইটো কাম এতিয়া চলি আছে আৰু আশা কৰোঁ 26 চনৰ শেষত মই শিৱসাগৰৰ প্ৰতিটো ঘৰ অলিয়ে গলিয়ে প্ৰত্যেকৰ ঘৰতে টেপৰ ৱাটাৰ দিব পাৰিম 24 কোটি টেপৰ এইটো কাম চলি আছে তৃতীয় যিটো কাম আনিছোঁ সেইটো হ'ল যে শিৱসাগৰৰ কাৰণে চাৰ্কিট হাউচটো নাছিল আপোনালোকে নিজে ভাবক যে আমাৰ আটাইতকৈ পুৰণি জিলা কিন্তু যিটো চাৰ্কিট হাউচ আছে সেইটো দেখিলে লাভ লাগে মই সেইটোৰ কাৰণে চাৰ্কিট হাউচটো আনিছোঁ সেইটো মই আপোনালোকক ঘোষণা কৰি কৈছোঁ যে চাৰ্কিট হাউচৰ কাম এতিয়া চলি আছে সেই কামটো চলি আছে আৰু কেইদিনমানৰ ভিতৰত চাৰ্কিট হাউচটো মই কমপ্লিট কৰিম আমাৰ ডিচি অফিচৰ কাৰণে কেইবা 100 কোটি টকাৰ এটা প্ৰজেক্ট আনিছোঁ সেইটো এতিয়ালৈকে আৰম্ভ কৰিব পৰা হোৱা নাই আৰু লগতে ISBTটো আনিছোঁ মই ISBT মানে ইণ্টাৰনেশ্যনেল বাছৰ যিটো কি কয় এইটো ISBT মানে ইণ্টাৰনেশ্যনেল বাছ টাৰ্মিনেল ISBTটো মই আনিছোঁ ISBT আৰু ডিচি অফিচটো ইণ্টিগ্ৰেটেড ডিচি অফিচ আনিছোঁ সেইটো পুৰণি ৰিচৰ্ট আমি ডিচি অফিচ তাৰপাছত মই আনিছোঁ আমাৰ চিভিল হস্পিটেলখনৰ কাৰণে 23 কোটি 90 লাখ টকাৰ এটা প্ৰজেক্ট মানে তাৰ বিল্ডিংটো একদম নতুনকৈ বনাই দিয়াৰ কাৰণে নতুন প্ৰজেক্ট এটা আছে সেইটো বিল্ডিঙৰ কাম এতিয়া চলি আছে আমাৰ টাইম মিউজিয়ামটো পুৰা নতুনকৈ বনাই আছে টাইম মিউজিয়াম এই টাইম মিউজিয়ামটো সৰু সুৰা কৈছিলে মোৰ ইচ্ছা আছে যে শিৱসাগৰত আচলতে আমি ডেভেলপ কৰিব লাগিব পৰ্যটন নগৰী হিচাপে ইয়াত ইণ্ডাষ্ট্ৰী বনাই কৈ থাকি লাভ নাই এইটোক মানে ডেভেলপ কৰিব লাগিব বেচিকেলি ইয়াৰ বজাৰখন বঢ়াব লাগিব পৰ্যটন হিচাপে ডিষ্ট্ৰিক্ট হিচাপে আৰু পৰ্যটন ডিষ্ট্ৰিক্ট হিচাপে যদি বঢ়াবলৈ হয় মোক দুটা বস্তু লাগিব ৰংঘৰ প্ৰকল্পৰ জৰিয়তে এটা লাইব্ৰেৰী আৰু তাৰ পাছত গোটেই আহোম হিষ্ট্ৰীটোৰ বৰ্ণনা দিব পৰাৰ কাৰণে আৰু অসমীয়া জাতিটোৰ গোটেই হিষ্ট্ৰী প্ৰি আহোম পষ্ট আহোম গোটেই হিষ্ট্ৰীটো জনাবৰ কাৰণে এটা জীৱন্ত মিউজিয়াম নেশ্যনেল ষ্টেণ্ডাৰ্ডত এটা মিউজিয়াম বনাম তাই কাৰণে মই টাইম মিউজিয়ামটোৰ কাম চলাই আছোঁ টাইম মিউজিয়ামটোৰ ঘৰকেইটা হৈ গৈছে এতিয়া ভিতৰত ইণ্টেৰিয়ৰটো কৰিব বাকী আছে ঘৰকেইটা হৈ গৈছে তাৰপাছত মই এইবাৰ গাঁৱলৈ যাব খুজিছোঁ গাঁৱৰ মানুহবিলাকৰ কাৰণে মই আটাইতকৈ ডাঙৰ মোৰ ইয়াত সমস্যাটো হ'ল ব্ৰহ্মপুত্ৰই আগতে 11 কিলোমিটাৰ চুইছিলে এতিয়া আমগুৰি সমষ্টিটো পোৱাৰ পাছত 14 কিলোমিটাৰ ন বাইদেউ ব্ৰহ্মপুত্ৰ এতিয়া আমাৰ 14 কিলোমিটাৰ আমাৰ টোটেল 14 কিলোমিটাৰ চুই গৈছে শিৱসাগৰ মই ব্ৰহ্মপুত্ৰৰ বানপানী আৰু গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে 205 কোটি 21 লাখ টকাৰ ADB এটা অত্যন্ত ডাঙৰ প্ৰজেক্ট আছে আৰু মই আপোনাক কথা দিছোঁ এইটো কাম কেতিয়াবা আৰম্ভ হ'ব আমাৰ মানে ইতিমধ্যে মানে টেণ্ডাৰ কৰিলোঁ তাৰপিছত টেণ্ডাৰ কৰাৰ পাছত হেৰিয়ে আপোনাৰ কামৰ অৰ্ডাৰ পাইব ঠিকাদাৰে এতিয়া কাম ষ্টাৰ্ট কৰিব ফেব্ৰুৱাৰী মাহৰ শেষৰ পৰা বা মাৰ্চ মাহৰ পৰা আৰম্ভ কৰি এইটো সৰু সুৰা প্ৰজেক্ট নহয় এইটো কেইবাবছৰ লাগি যাব গোটেই ব্ৰহ্মপুত্ৰৰ পাৰটো খহনীয়া কৰিব নোৱাৰা একদম বিশ্বাসীমুখৰ পৰা ৰূপহীন কৰিব একদম শিৱসাগৰখনক পুৰা ছেভ কৰি দিবৰ কাৰণে 205 কোটি 21 লাখ টকাৰ এটা এছিয়ান ডেভেলপমেণ্ট বেংকৰ ষ্টেট গভৰ্ণমেণ্টৰ নহয় ভাৰত চৰকাৰৰ নহয় এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা মই এটা ডাঙৰ প্ৰজেক্ট আনিছোঁ আৰু শিৱসাগৰখনক কমপ্লিটলি বান আৰু গৰাখহনীয়া মানে ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়া ৰোধ কৰিব পাৰিম বুলি ভাবিছোঁ তাৰ কাৰণে এই কামটো এতিয়া কৰি আছোঁ এইটো মানে চেণ্ট্ৰেল বেংকৰ নহয় ঠিকাদাৰৰ কাম দি দিলোঁ এলেকালি জাষ্ট ঠিকাদাৰে কাম ষ্টাৰ্ট কৰিব লাগে ঠিকাদাৰে কামৰ অৰ্ডাৰো পালে এতিয়া খালি জাষ্ট কাম ষ্টাৰ্ট কৰিব লাগে সেইটো মই কৰিলোঁ তাৰপিছত মই আৰু এটা কাম শিৱসাগৰ গাঁৱৰ মানুহবিলাকৰ কাৰণে যমুনা কাম কি কয় আমাৰ দৰিকাখনে আমাৰ দুটা তিনিটামান মৌজাত মানে বৰবাদ কৰি আছে হাঁচৰা মৌজাটো আৰু কোঁৱৰপুৰ মৌজাটো তাত খেতি কৰিব নোৱাৰা অৱস্থা হৈ গৈছে মিচিং মানুহ আহোম মানুহ কলিতা মানুহে আৰু অনুচিত জাতিৰ এই যি দৰিকাৰ পাৰৰ গোটেই ৰাইজখন নহয় এই ৰাইজখন বৰবাদ হৈ গৈছে খেতি কৰিব নোৱাৰা মইতো লাগি ককাইদেউ খুব ভালকে জানিব বিজনেছ কৰিলোঁ লাগি এছেম্বলিত কাজিয়া কৰি IIT কমিটি বনালোঁ IIT কমিটিয়ে ৰিপৰ্ট দিলে
IIT কমিটিয়ে সদ্যহতে আমাক 24 কোটি টকা 24 কোটি টকাৰ এটা প্ৰজেক্ট ল'বলৈ দিছে আৰু সেই অনুসৰি মই ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টত আমাৰ হেৰিয়াৰ কামটো কৰাই আছো মানে সেই দৰিকাৰ কামটোৰ মানে প্ৰচেছখিনি মই কৰাই আছো আৰু অতি সোনকালে অহা মানে ধৰক মে জুন মাহৰ ভিতৰত মই সেইটো পাৰ কৰাই আনিম আৰু নেক্সট বছৰ 26 চনৰ শেষৰ পিনে খৰাংকালত মই দৰিকা নদীৰ কাম আৰম্ভ কৰিব পাৰিম বুলি ভাবি আছো প্ৰথমবাৰৰ কাৰণে ভাৰতৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ কাৰণে দিখৌ নদীৰে এই মথাউৰিবিলাক বনাইছিলে বাইদেউ কেতিয়া বনাইছিলে 56 চনৰ পৰা 60 চনৰ ভিতৰত দিখৌ নদীৰ মথাউৰি বনাইছিলে মথাউৰি বনোৱাৰ পাছত মানুহ উঠি 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 মথাউৰি নদীৰ সমান হল চাপৰ প্ৰথমবাৰৰ কাৰণে ইয়াত ৱাটাৰ ৰিসোৰ্স মিনিষ্টাৰ আছিলে কিন্তু দেই সেইটো হোৱা নাছিলে তাত মই প্ৰথমবাৰৰ কাৰণে দিখৌ নদীত 20 কিলোমিটাৰ মথাউৰি পুৰা বনাই দিলোঁ পুৰা বনাব মানে 20 কিলোমিটাৰ প্ৰায় 20 কিলোমিটাৰ 19 কিমান কিলোমিটাৰ আৰু অকল দিখৌ নদী নহয় দৰিকা নদীৰ যিখিনি আমাৰ এটা অংশ বনাবলগীয়া আছিলে সেইখিনি মই বনাই দিলোঁ আপোনালোকে জানি আচৰিত হ'ব বহুতে কয় যে বিৰোধী দলৰ মানুহ থাকিলে কাম নহয় মই আপোনালোকক দেখুৱাইছো এই তালিকাখন যে মই মোৰ কাৰ্যকালত এতিয়ালৈকে অকল ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্ট অৰ্থাৎ দীনেশ পাইলৰ ডিপাৰ্টমেণ্ট দীনেশ বুঢ়াগোহাঁই তেখেতৰ ৱাটাৰ ৰিসোৰ্সৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেখেতৰ ডিপাৰ্টমেণ্টত মই যোৱা 5 বছৰত 264 কোটি 264 crore আনিবলৈ সক্ষম হৈছো মই গেৰাণ্টি দি ক'ব পাৰোঁ এইটো অসমৰ যিকোনো এজন MLAৰ কাৰণে এটা ঈৰ্ষণীয় হিচাপ মোৰ লগত লাগি থকা দীনেশ বুঢ়াগোহাঁই বা PWD ডিপাৰ্টমেণ্টৰ মানুহ বা PHC ডিপাৰ্টমেণ্টৰ মানুহ যাৰ লগত আমি অনবৰতে কাম কৰি থাকোঁ বা আপুনি আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ মানুহ ASI তেওঁলোকক সুধিলে গম পাব যে মই শিৱসাগৰৰ কাৰণে কেনেকৈ দিনে ৰাতিয়ে কাম কৰিবলৈ চেষ্টা কৰোঁ দীনেশ পাইলৰ মানে হেৰিয়ে